বিজেপি হায় হায় বিজেপি হায় হায় গৌরব গগৈ জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ প্রিয়ঙ্কা গান্ধী জিন্দাবাদ দেশত কাম আমি ডাঙৰ নহয় দেশত কাম আমি ডাঙৰ নহয় দেশতকৈ মামি ডাঙৰ নহয় হেমন্ত বিশ্ব শৰ্মাৰ মিঠা চাৰ ফাটি লল জবাব লাগে জবাব দিয়া মিছা কথাৰ আশ্ৰয় লৈ হেমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ৰাজ্য কংগ্ৰেছ জিন্দাবাদ ইনকলাব জিন্দাবাদ ৰাজ্য কংগ্ৰেছ জিন্দাবাদ মিঠা চাৰি হেমন্ত বিশ্ব শৰ্মা হাই হাই মিঠা চাৰি হেমন্ত বিশ্ব শৰ্মা হাই ইনকলাব জিন্দাবাদ রাজ্য কংগ্রেস জিন্দাবাদ মাটি চোর মামির বিরুদ্ধে হরবস্ত রাইজ এক হেমন্ত বিশ্ব শর্মার মিঠা চারের বিরুদ্ধে হরবস্ত রাইজ এক এক তীব্র গণতান্ত্রিক আন্দোলন গড়ি তোলো ইনকলাব জিন্দাবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এক পৰিৱৰ্তনৰ যাত্ৰা অব্যাহত ৰাখিছে অসমৰ। আপোনালোকে দেখিছে যে বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ, হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰী, হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ কথা, শোষণৰ কথা, 12,000 বিঘা ভূমিৰ কথা ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই কথা ফাদিল কৰিছে। আজি অসমৰ প্ৰতিখন জিলাত জিলা কংগ্ৰেছৰ নেতৃত্বত একোটাকৈ ধৰ্ণা কাৰ্যসূচী হৈছে আৰু আমিও আজি কামৰূপ জিলাই আমি ৰঙিয়া বিধানসভা সমষ্টিত এক প্ৰতিবাদী কাৰ্যসূচী আমি গঢ়ি তুলিছোঁ যে অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। অসমৰ জনসাধাৰণ এই বিষয়ত ইতিমধ্যে সজাগ হৈছে। কেৱল নিজৰ স্বাৰ্থৰ কাৰণে, মুখ্যমন্ত্ৰীৰ গাদীখনৰ কাৰণে, চকীখনৰ কাৰণে বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে এইসকলে সদায় ৰাইজক বিপথে পৰিচালিত কৰি নিজৰ মুনাফা লাভৰ কাৰণে চেষ্টা কৰে আৰু এই কথা ইতিমধ্যে সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। আপোনালোকে দেখিছে যে 12,000 বিঘাতকৈ অধিক ভূমি মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালে লৈ লৈছে আৰু প্ৰায় 40,000 ভূমি আদানী, আম্বানী, পতঞ্জলীক ইতিমধ্যে অসমৰ কৃষি ভূমি গতাই দিছে। ইয়াৰ প্ৰতিবাদত অসমৰ জনসাধাৰণক জাগ্ৰত কৰাৰ কাৰণে অসমৰ প্ৰান্তে প্ৰান্তে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আজি আমিও জিলা কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।